মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলো একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতা লৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ। মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ, কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান। ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ, সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া প্ৰতিক্ৰিয়াবিলাক চলি থাকিল পিছদিনাখনো, তাৰপিছত আকৌ দেখিলোঁ পিছদিনাখন ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য, মিয়ালেণ্ড, এটা সংবাদ মাধ্যমতো ক'লে যে মিয়ালেণ্ড বনাব খুজিছোঁ। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলো একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতা লৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ। নামনি অসমখন তেওঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে। সেই মনোবৃত্তিলৈ মুখ্যমন্ত্ৰী কামবিলাক কৰি আছিল, আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মোক প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টীৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে, আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্মনিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ, আৰু আমি ধৰ্মনিৰপেক্ষভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাত বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেকৈ কথা বতৰা কৰিলে, তেওঁলোক মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেওবৰ শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি ক'ল দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেওবৰ শইকীয়া ডাঙৰীয়াই দিব লাগিব। আৰু দেওবৰ শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক, কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে, কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেওবৰ শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেওবৰ শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাফ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত
মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামটঙন মৰা হ'ল, কাৰ নিৰ্দেশত মৰা হ'ল? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেওবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি সূচায় এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছোঁ, কাৰো লগত কোনোদিন আপোচ কৰা নাই, কোনোদিনে কাৰো লগত আপোচ কৰা নাই। সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছোঁ আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত মই আপোচ কৰা নাই। হয়, য়েছ, কেতিয়াবা সংখ্যালঘু ৰাইজৰ সমস্যা লৈ অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপালক আমি সাক্ষাৎ কৰিব লগা হৈছে, আৰু সেইটো সম্পূৰ্ণ সংবাদ মাধ্যম এপইণ্টমেণ্ট লৈ আমচুৰ এটা টীম ৱাইজ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা, ৰাজ্যপালক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা কৈছোঁ। এইটো আমাৰ দায়িত্ব, ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ পৰা পাব লগা আছে, সেই পাব লগাখিনি আনিবৰ কাৰণে আমি যাব লাগিব আৰু প্ৰত্যেকটো দল সংগঠন যায়। গতিকে মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? দেওবৰ শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তেওঁ বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন 2 দিন পিছত লিখিব পাৰে, 2 দিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে তেওঁ। কাৰণ দেৱবৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টীয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় গৈছে? আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ। স্পষ্ট কথা। মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজল সাহেব, ভালে আছে? আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব? আপোনালোকে কওক। বিবেক, সকলোৰে বিবেক আছে। এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে, এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মোৰ ওপৰত কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাওঁ বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হ'লোঁ যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব। কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডৰ ৰূপত এওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছোঁ যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই, এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছোঁ। গতিকে স্পষ্ট কথা। হা, চাওক, আজি মই এইটো লাইনতে আছোঁ, মই কাইলৈ সেইটো কথাও পাতিম। গতিকে মই স্পষ্টকৈ কৈছোঁ যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজাউল কৰিম চৰকাৰ
সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছোঁ। কেতিয়াও জাতিৰ লগত, সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আমি সদায় জাতি ঊৰ্ধত ৰাখি, সংগঠনৰ ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছোঁ। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক পাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰোঁ। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে, মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে। মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম। আজি দেৱৰ শইকীয়া ডাঙৰীয়াক আৰু এটা কথা কৈ দিছোঁ, তেওঁ বিৰোধী দলৰ উপদলপতি। তেওঁ আজি বুজাই দিয়ক, তেওঁৰ দায়িত্ব হৈছে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে, যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে, ডি ভোটৰ নামত অত্যাচাৰ কৰিছে, পুছবেকৰ নামত অত্যাচাৰ কৰিছে। বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা। আপোনালোকে সংবাদ মাধ্যমত দেখিছে নেকি দেৱৰ শইকীয়া ডাঙৰীয়াই কোনোবা দিন এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলোঁ, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায়ৰ অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত দেখোন চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছোঁ। আমি নকওঁ কাৰণেহে। সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপোনালোকে চাওক। গতিকে মই স্পষ্টকৈ আজি কৈছোঁ যে মই দল এৰাৰ কাৰণ হৈছে মোৰ আত্মসন্মানত আঘাত কৰিছে। মই কৰি অহা হত্যাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে আমচুৰ সভাপতিক চিনি নাপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে সেই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছোঁ, যাৰ কাৰণে মই ভাবিছোঁ যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতি পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছোঁ। গতিকে বাকীখিনি অসমৰ সংখ্যালঘু ৰাইজে বিচাৰ কৰিব, অসমবাসী ৰাইজে বিচাৰ কৰিব। গতিকে এইখিনি কথা আপোনালোকক মই অৱগত কৰিলোঁ।